নমস্কাৰ এনি টক্সৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বাতৰি বৰ্তমানো অব্যাহত আছে আপ অসমত পদত্যাগৰ জোৱাৰ আজিৰ পৰা কিছুদিন পূৰ্বে আপৰ ৰাজ্যিক সভাপতিয়ে পদত্যাগ কৰিছিল আৰু কালি নিশা আপৰ উপসভাপতিগৰাকীয়ে আপৰ পৰা পদত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছিল জনাইছোঁ সবিশেষ বৰ্তমানো অব্যাহত আছে আপ অসমত খহনীয়া এইবাৰ আপ অসমৰ উপসভাপতি ঋষিৰাজ কন্দিন্যই কৰিলে পদত্যাগ উপসভাপতি পদৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক পদৰ পৰাও পদত্যাগ কৰিছে নেতাগৰাকীয়ে দলৰ সকলো দায়িত্ব তথা প্ৰাথমিক সমস্যাৰ পৰাও পদত্যাগ যোৱা লোকসভা নিৰ্বাচনত শোণিতপুৰত আপৰ সমৰ্থিত প্ৰাৰ্থী আছিল কন্দিন্য প্ৰায় কেইবা হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল নেতাগৰাকী অৱশেষত কালি নিশা দল ত্যাগ কৰিলে নেতাগৰাকীয়ে আজি ৰাইজৰ দলত যোগদান কৰিলে নেতাগৰাকীয়ে পুনৰবাৰ জনাইছোঁ বৰ্তমানো অব্যাহত আছে আপ অসমত খহনীয়া এইবাৰ আপ অসমৰ উপসভাপতি ঋষিৰাজ কন্দিন্যই কৰিলে পদত্যাগ উপসভাপতি পদৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক পদৰ পৰাও পদত্যাগ কৰিছে নেতাগৰাকীয়ে দলৰ সকলো দায়িত্ব তথা প্ৰাথমিক সমস্যাৰ পৰাও পদত্যাগ যোৱা লোকসভা নিৰ্বাচনত শোণিতপুৰত আপৰ সমৰ্থিত প্ৰাৰ্থী আছিল কন্দিন্য প্ৰায় কেইবা হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল নেতাগৰাকী অৱশেষত কালি নিশা দল ত্যাগ কৰিলে আপৰ নেতাগৰাকীয়ে আজি ৰাইজৰ দলত যোগদান কৰিছে নেতাগৰাকীয়ে পুনৰবাৰ জনাইছোঁ আপ অসমত এতিয়াও অব্যাহত আছে পদত্যাগৰ জোৱাৰ আজিৰ পৰা কিছুদিন পূৰ্বে আপৰ সভাপতিগৰাকীয়ে সম্পূৰ্ণভাৱে পদত্যাগ কৰিছিল আপৰ পৰা আৰু তাৰ মাজতে কালি আপৰ পৰা পদত্যাগ কৰিছে আপ দলৰ উপসভাপতিগৰাকীয়ে ক্ষমা কৰিব উপসভাপতিগৰাকী আছিল কন্দিন্য আৰু তেওঁ বৰ্তমান আপৰ পৰা পদত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে